এই বয়ামটোতে হেৰি আছে কলম আছে তোমালোকে যোনে প্ৰশ্নৰ উত্তৰ দিবা সি নিজে বয়ামৰ সাঁফৰ খুলিবা আৰু কলম লৈ ল'বা হ'বনে চব ৰেডি হ'ব মই কিন্তু যোনে আগত উত্তৰ দিব সিহে আগত দেই হ'বনে বেছি স্পীড কোন বাৰু এতিয়া প্ৰথম প্ৰশ্নটো হ'ল কিতাপৰ দুটা সমাৰ্থক শব্দ অঁ তুলিকা লৈ লোৱা কলম এটা লৈ লোৱা বছ তোমালোকে উত্তৰ দিবা তোমালোকৰ দিব নহয় মই কৈছোঁ নালাগে তাৰপৰা ছেকেণ্ড প্ৰশ্নটো হ'ল অসমৰ দুখন পুৰণি ৰাজধানীৰ নাম হৈছে লিখিত কলম এটা লৈ লোৱা তুমি পুৰণি নাম ক'লা মই ৰাজধানী সুধিছিলোঁ তাৰপৰা ই বহি লওক তাৰপৰা 3 নম্বৰটো সুধিম ৰেডিনে ৰাতিৰ দুটা সমাৰ্থক শব্দ হে ৰাতি সমাৰ্থক হে নিশা আৰু হে নহয় নাইটটো ইংৰাজী শব্দহে এই ৰাতি সমাৰ্থক শব্দ বুলিয়ে কৈছে নহয় গধূলি নহয় পাৰিবানে নোৱাৰা ৰজনী হ'ব এইটো গ'ল বাৰু আকৌ হেৰি খিৰিকীখন বন্ধ কৰি দিয়াচোন এই পোহৰটো বেছি আহিছে সেই অঁ বছ হৈ গ'ল এতিয়া ধুনীয়াকৈ হৈ গ'ল গুচি আহা এতিয়া 4 নম্বৰটো শুনি ল'বা হা 3 নম্বৰটো নোৱাৰিলা কোনেও শৰ্মা উপাধিৰ এজন খেলুৱৈ আৰু এজন মন্ত্ৰীৰ নাম তুলিকা অঁ বেলেগ বেলেগ মানে শৰ্মা উপাধি অঁ তাৰপৰা 5 নম্বৰটো এজন ল'ৰাৰ জন্মদিন যদি প্ৰতি 4 বছৰৰ মূৰত আহে তেওঁ কিমান তাৰিখত জন্ম হৈছে 29 জিয়ান আৰু হেৰি দেখি দুইটা কলম এটা লৈ লোৱা এটাই লিপ ইয়াৰ বৰ্ষ বুলি ক'লে এটাই হেৰি কৈছে ই 28 কৈ ই ভুল কৰিছিলে আৰু পিছত শুদ্ধ হ'ল যেনিবা তাৰপৰা 7 নম্বৰটো হ'ল অসমৰ কোনজন মুখ্যমন্ত্ৰীৰ নামেৰে এটা বিমানবন্দৰ আছে এয়াৰপৰ্ট নহয় অঁ তুলিকা অঁ মই কৈছোঁ নহয় কোনে বেছি স্পীড দিব পাৰে তাৰপৰা উৰিব নোৱাৰা দুটা চৰাইৰ নাম